কৃষ্ণ খণ্ডমন দলাকারং ব্যাপ্ত জনং সরাসরং তৎপরদর্শিতং যেন তস্মৈ শ্রী গুরুবে নমো নমঃ। ওম অজ্ঞানং তিমিরান্ধস্য জ্ঞান জনশলাকয়া চক্ষুর উন্মীলিতং যেন তস্মৈ শ্রী গুরুবে নমো নমঃ। গুরু ব্রহ্মা গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্মৈ শ্রী গুরুবে নমো নমঃ। ওম ধ্যানমূলং গুরু মূর্তি পূজামূলং গুরু পদ মন্ত্রমূলং গুরুর বাক্য মুখ্যমূলং গুরুর কৃপা। ওম মুকং করতি বাচালং পঙ্গুং লঙ্ঘয়তে গিরিম যৎকৃপাতমহং বন্দে পরমানন্দ মাধবম মাধবম মাধবম। ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায়। ওম ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা যুজুৎসৱ মা মকা পাণ্ডাবাস্যৱ কিম কুবত সঞ্জয় কৃষ্ণ। জয় জগন্নাথ জয় জগন্নাথ। মিলা মানে শ্রীকৃষ্ণ গীতা মঙ্গলাচরণ। অয়ে রাম প্রথমে গুরু নমস্কার করু হিরদিয়া শরণত যার উপদেশে জ্ঞান প্রকাশে গুচয় বিদ্যা যত শুদ্ধ ক্ষত্রমতী কৃষ্ণত ভকতি পাদপদ্মে নিষ্ঠ জর
ছদ্মবেশ ধৰি মহাভাগৱত লোকক কৰা নিস্তাৰ কৃষ্ণ পাদ পদ্ম মকৰন্দ পানে ভক্তিভাৱে হৈয়া মত্ৰ বাসুদেৱ বুদ্ধি সবাকে দেখয় জ্ঞানৰ বুজি তত্ৰ কায় বাক্য মনে গুৰুৰ চৰণে নতি কৰো থাকি দূৰে চুম্বক মণিৰ সমীপ কপায়া লোহা যেন মতে ঘূৰে। পৰম শ্ৰদ্ধাৰ সেই সাধুগুৰু বৈষ্ণৱসকল, আজি শ্ৰদ্ধাৰ হাজৰিকাদেৱৰ বাসগৃহত আমন্ত্ৰণ কৰা এই মহাগীতাপাঠ ভাগ আমি শ্ৰৱণ কীৰ্তন কৰোঁতে অজানিতে আমাৰ বহু ভুল ভ্ৰান্তি হৈ যাব পাৰে। সমূহ ভুলৰ বাবে আমি আপোনালোকৰ ওচৰত শত শত কোটিবাৰ ক্ষমা বিচাৰিছোঁ। আমাক ইয়াতে কৈ আছে যে প্ৰথমে গুৰুক কৰোঁ প্ৰণিপাত ক্ষীৰদিয়া চৰণত যাৰ ওপৰদেশে জ্ঞানক প্ৰকাশে গোচৰ অবিদ্যা যত। হয়নে? চাওক, প্ৰথমকে দিছে আপোনাক গুৰু হ'ল শ্ৰেষ্ঠ। গু মানে অন্ধকাৰ, ৰু মানে পোহৰ। যাৰ আশ্ৰয় ল'লে অন্ধকাৰ গুচি পোহৰ শক্তি দিব পাৰে তেওঁকেই গুৰু বুলি কোৱা হয়। সেইকাৰণে আমি প্ৰথমে গুৰুত শৰণ লৈ আমি যিকোনো কৰ্মৰ দিশে আগবাঢ়িব গ'লে তেওঁ ভগৱন্তই কৃপা কৰিব। আৰু সেইকাৰণে কৈছে গুৰু লগা বিদ্যা পাখি লগা কাৰ। যদি সেইকেইটা বস্তু যদি নাথাকে আপুনি যিমানেই অধ্যয়ন নকৰক তাতে যেনে তেনে কেনা এটা লাগিবলৈ আধৰুৱা হৈ থাকিব। সেইকাৰণে প্ৰথমে আমি কাক মানিব লাগিব? পিতৃ মাতৃক শ্ৰদ্ধা কৰিব লাগিব, পিতৃ মাতৃক মানিব লাগিব। দ্বিতীয়তে কাক মানিব লাগিব? গুৰুক মানিব লাগিব। তৃতীয়তে কাক মানিব লাগিব? স্কুলত যোৱা গুৰুক মানিব লাগিব। হয়, এনেকৈ কৰি মানিব পাৰিলেহে মানৱ জন্ম লোৱা সামফল হ'ব। যদি আমি এই মনুষ্য জন্ম লৈ শুদ্ধ শতমতীভাৱে যদি কৃষ্ণক আমি ভজনা কৰিব নোৱাৰোঁ, আমি যদি কৃষ্ণক ভজনা কৰিবলৈ যাওঁতে যদি তাত বেয়া বুদ্ধি কিছুমান থাকে, ৰাজনীতি কিছুমান থাকে, কূটনীতি কিছুমান থাকে, তেতিয়াহ'লে কামত নাহিব। গতিকে আমি এই মহাভাগৱতক অতিকৈ শ্ৰদ্ধা কৰাটো উচিত। এইখন হ'ল ভাগৱত, এই দেহটো হ'ল মহাভাগৱত। এই মহাভাগৱতে কি কয়? লোকক কৰা নিষ্ঠাৰ। এজনে বেদ পঢ়িলে আৰু 100জনে শুনি তাৰ পৰা উদ্ধাৰ পোৱা। এইখন হ'ল মহাবেদ, মহাভাগৱত। এই ভাগৱতক যিজনে নিন্দা কৰে, যিজনে হিংসা কৰে, যিজনে বেয়া বুলি ভাবে, তেওঁক আমি প্ৰভু ভগৱন্তই কৃপা নকৰে। সেইকাৰণে আমি ভাগৱত শুনিবলৈ গ'লে কায় বাক্য মন একান্ত হৈ শুনিব লাগিব। লাজ ভয় ঘৃণা বাদ দিব লাগিব। তেতিয়া যদি তেনেভাৱে যদি আমি প্ৰভু ভগৱন্তৰ নাম স্মৰণ কৰিব পাৰোঁ, ভগৱন্তই কৃপা নকৰা কোনো কথা নাই। সেইকাৰণে কৈছে চুম্বক মণিয় সমীপক পায়া লোহা যেন মতে ঘূৰে। চাওক, লোহা আৰু চুম্বক। লোহা কাক কৈছে? লোহা হ'ল গুৰুজন, ভকত হ'ল চুম্বক। বা লোহা হ'ল মানে ভকত, চুম্বক হ'ল মানে গুৰুজন। এতিয়া আমি লোহাডালত যেনেকৈ চুম্বক এডালৰ ওচৰত থকা ল'ৰা খাটাককৈ ধৰে, আমাৰ গুৰু আৰু শিষ্য তেনেকুৱা সম্বন্ধ থাকিব লাগিব। মই এতিয়া গুৰু ল'লোঁ কাৰোবাৰ, কেতিয়াবা ক'ৰবাৰ এজনৰ ওচৰত গুৰু আশ্ৰয় ল'লোঁ, এবছৰলৈ মই গুৰুৰ ওচৰত নাযাওঁৱে। নাজানিলেও নুসুধোঁ, জানিলেও নুসুধোঁ, তেওঁক দেখিলেও শ্ৰদ্ধা নকৰোঁ, তেওঁৰ ঘৰত যোৱাও কাম নাই। তেওঁ মোৰ কামত আহিবনে? আৰু তেওঁ যিখন লিখি দিছে মন্ত্ৰ কামখিনি ওম হিং অমুক 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 আনি পেলাই বাকচত সোমাই দিলোঁ, মুখস্থও নাই, নিয়মো নকৰা হ'লোঁ, কামত আহিবনে? নাহিব। তেওঁক আমি সঘনাই লগ কৰি থাকিব লাগিব।
তেওঁক মই নাজানাখিনি সুধিব লাগিব, প্ৰণালী সুধিব লাগিব, চব কৰ্ম তেওঁ দিয়াখিনি আখৰে আখৰে আমি যদি পালন কৰি যাওঁ, এই তিনি তৈলুকত আপুনি য'তেই নাযাওক আপুনি ত'তেই শান্তি পাই থাকিব। আৰু এইবাৰ লৈ পেলাই যদি আমি বেয়াহে কাম কৰি থাকোঁ, তিনি তৈলুকত আপুনি দুখেই ভুগি থাকিব লাগিব বুলি আজি কৃষ্ণই অৰ্জুনক বঢ়িয়াকৈ বুজাই আছে। জয় জগন্নাথ। ৰাম মইকো নচাৰ কৃষ্ণক পাইবাৰ, যাহাৰ প্ৰসাদ জ্ঞান চৰণত নতি নচাৰু কমতি, ত্ৰাহি গুৰু ভগৱান। জয় জয় দেৱ বন্ধু চৰণে, নাৰায়ণ নিৰাকাৰ, সুৰ নৰ মুনি ধ্যানত নপাৱে, ৰূপৰেখা নাহি যাৰ। এই গোসাঁইসকল আমাক কৈ আছে যে চাওক, যিজন ভগৱন্তক আমি এখন ফটো চাই পেলাই অংকন কৰি আছোঁ, এখন ফটোকে দি পেলাই পূজা কৰি আছোঁ, তেওঁ কিন্তু ব্যক্ত নহয়, তেওঁ অব্যক্ত, তেওঁ কথা ক'ব নোৱাৰে। যিসকল গুৰুমূৰ্তি ভকত সন্দিশ এইসকলে কিন্তু কথা ক'ব পাৰে। এইসকলৰ লগত যদি সাধু গুৰু বৈষ্ণৱৰ কথা আলাপ কৰিব পাৰোঁ তেতিয়াহ'লে মোৰ কামত আছে। হয়, এতিয়া নেদেখা ঈশ্বৰ এজনক যেতিয়া মই কথা সুধি থাকিলে ক'ত পাব? গতিকে এই দেখা সাক্ষাৎ দামোদৰকেইজনক আপুনি সন্তুষ্ট কৰক, তেওঁলোকক ভক্তি কৰক, তেওঁলোকৰ পৰা আশীৰ্বাদ পালে আপুনি তিনি তৈলুকত জয় হৈ যাব পাৰিব। হয়, সেইকাৰণে ভকতে সেয়েহে জানে মৰহীয়া। এতিয়া ভকতক ইমান ডাঙৰ কৰিছে, ভকতে শ্ৰেষ্ঠ, ভকতে যদি ভাল পায় ভগৱান ভাল পায়। আজি এই গৃহত আমি আহিলোঁ, ইয়াত যদি আমাৰ ভকতকেইজনে যদি খুব সন্তুষ্ট পায় ভগৱান সন্তুষ্ট হৈ গ'ল। আৰু ইয়াতে যদি গৃহস্থই যদি ভকতকেইজনক বেয়া কৰিলে, মানে অপমান কৰিলে, কিবা এটা বেয়া কৰিলে, তেওঁলোকে যদি বাটে বাটে কৈ যায় নাই গৃহস্থখন ভাল নহয়, বেয়া, তেতিয়াহ'লে কি হয়? মোৰ ভকতে দুখ পালে ভগৱানে কৈছে চালা মোৰ ভকতকেইটা ইমান ধুনীয়াকৈ গৈ আছিলে, ইমান ধুনীয়া কৰ্ম কৰি আছিলে, যে মালিক ঘৈনো কিয় এনেকুৱাকৈ মানে বেয়া কথা ক'লে? ভগৱানেও দুখ পাই গ'ল। তেতিয়াহ'লে কৰ্মটো কৰাই নকৰে সমান হৈ গ'ল, হয়নে? সেইকাৰণে এজনে হওক দুজনে হওক যি ভকত আহিছে তেওঁলোকক আজি সাক্ষাৎ দামোদৰ আহিছে বুলি যদি শ্ৰদ্ধা ভক্তি নালাগে খুৱাবলৈ, মানুহ ভোজনে মিত না বচনে মিত, হয়নে? যদি বচন খা ভাল হয় তেতিয়াহ'লে আপোনাৰ ভোজনৰ কোনো কথা নাই। এতিয়া বচন খা ভাল হয়, গোসাঁই আহক 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 অমুক তমুক কৰি যদি আপুনি ভালকৈ যদি শুশ্ৰূষা কৰি পঠিয়াই দিব পাৰে ভগৱান সন্তুষ্ট হয়। তাকেহে আমাক কৈছে মানৱ ধৰ্ম। হয়, আমি যদি মানৱক যদি শ্ৰদ্ধা কৰিব নাজানো, মানৱে যদি মানৱক যদি সেৱা কৰিব নাজানো, মই যদি জ্যেষ্ঠজনক সন্মান কৰিব নাজানো, পিতৃ মাতৃক যদি সেৱা কৰিব নাজানো, এই মনুষ্য জন্ম লোৱা কোনো কাম নাই। তেতিয়া কৈছে যে আমিও এজন শিয়াল কুকুৰে লগে বুলি ধৰি লওক বুলিহে হৰি অৰামে সাক্ষাতে অৰামে ছয় গোটা তৰ্কে বাদ কৰি মৰে, নপাৱয় পৰিছেদ সাক্ষাতে ব্ৰহ্মকৌ কহিতে নপাৱে, শিষে মুখে কহে বেদ। অৰাম আপোনাৰ মায়া আশ্ৰয় কৰিয়া, সংসাৰ সজয় স্বামী, যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ, সবাহাৰে অন্তৰ্যামী। আৰাম মৎস্যকুৰ মৱাদি যতয় অৱতাৰ, ঈশ্বৰৰ অংশ নিষ্ঠ, বসু
বসুদেৱ ঘৰে ব্যক্ত ভৈলাবাসী অশেহী পূৰ্ণ ব্ৰহ্ম কৃষ্ণ। সেইকাৰণে প্ৰভু ভগৱন্তই 6খন তৰ্কশাস্ত্ৰ আছে, জ্ঞান ন্যায় মীমাংসা শ্ৰুতি পুৰাণ বুলি 6খন তৰ্কশাস্ত্ৰ আছে। 6খন তৰ্কশাস্ত্ৰইও ভগৱন্তৰ কথা তত ধৰিব নোৱাৰে। আমি মনুষ্যে আমি কেনেকৈ ভগৱানৰ কথা বুলি ইমান তত ধৰিব পাৰিম? হয়, আমি এটা সামান্য প্ৰাণী, আমাক এই জন্তু শিয়াল কুকুৰৰ লগতে মিলাই থৈছে। তাৰমানে তাতকৈ অকণমান 4টা বস্তু বেছি কাৰণেহে মানুহ, নহ'লে কুকুৰ মেকুৰী ছাগলীৰ লগতে আমাক পশুৰ লগতে মিলাইছে। পশু অধম বুলি কৈছে। তাৰমানে পশুতকৈও আমাৰ 4টা বস্তু বেছি, তাৰমানে জ্ঞান আছে, ভয় আছে, লাজ আছে, বিবেক আছে। এই 4টা বস্তু আমাক বেছি দিয়াৰ কাৰণে আমি এতিয়া আজি কৃষ্ণ নাম ল'ব পাৰোঁ, পিতৃ মাতৃক সন্মান কৰিব পাৰোঁ, জ্যেষ্ঠজনক চিনি পাওঁ, পঢ়া শুনা কৰিব পাৰোঁ। কিন্তু কুকুৰ মেকুৰী এই শিয়াল কুকুৰ এই 4টা বস্তু নাই। সেইকাৰণে সিহঁতে এতিয়া পঢ়িবও নাজানে, সেৱা কৰিবও নাজানে, একো কৰিব নাজানে, ঘৰ পৰ চিন নাই, খালি খোৱাতহে ব্যস্ত। হয়, ধান এখান্দিত আপুনি গৰু এটা এৰি দিয়ক, আমাৰ গৃহস্থ বুলি নেৰিবই নহয়, এপনপে খাই যাব। হয়, সেইকাৰণে তেওঁলোকৰ এই 4টা বস্তু কম। আৰু যদি আমাৰ 4টা বস্তু বেছিকৈ দিও যদি আমাৰ যদি সিহঁতৰ নিচিনা কৰ্ম হয়, তেতিয়াহ'লে আপুনি গৰুৱে বুলি ধৰি থৈছে। হয়, কাৰণ এতিয়া যদি আপুনি যদি ধৰি লওক আপোনাৰ খেতিখিনি যদি আপুনি যদি খাইগৈ, তেতিয়াহ'লে আপুনি পশু অধম নহ'ল। হা, আপুনি যদি বংশতে মাংস খায়, আপুনি অধম নহ'ল। হা, আপুনি যদি ঘৰতে যদি কৰ্মবিলাক কৰি থাকে, তেতিয়াহ'লে আপুনি পশু হ'লে নাই? গতিকে সেই সাধুসকল সাৱধান সাৱধান সাৱধান। গতিকে এই মনুষ্য জন্ম লৈ তেওঁ প্ৰভু ভগৱন্ত প্ৰথমতে কি ৰূপ লৈছিলে? অৱতাৰ, মৎস্য অৱতাৰ লৈছিলে। এটা সামান্য দৈকণা মাছৰ আকৃতিয়ে যায় সাগৰতে নধৰে। কেনেকুৱা প্ৰভু ভগৱন্তৰ মহা অৱতাৰী লোক। তেওঁৰ কথাটো যিসকলে বুজি নাপায়, তেওঁ অৱতাৰী কথাটো সেই অকণমানি মাছ এটাই গৈ যে সাগৰখনত নধৰে, এই কথাটো যদি মই বুজি পোৱা নাজানো, এইটো কাৰ ৰূপ, কাৰ লীলা? সেই মাছটোৱে এখুন্দা দিলি তাৰ মূৰ চুৰ ভাঙি যায়। সি কেনেকুৱা শক্তি! এইটো হ'ল প্ৰথম অৱতাৰ প্ৰভু ভগৱন্তৰ মৎস্য অৱতাৰ। গতিকে আমি তেনে ভগৱানক যদি আমি ভয় নকৰোঁ, তেনে ভগৱানক যদি আমি ফাঁকি দি থাকোঁ, তেনে ভগৱানৰ কৰ্মবিলাকক যদি আমি সদায় যদি আওকাণ কৰি যদি বেয়া দিশে গৈ থাকোঁ, তেতিয়াহ'লে আমাক কি কৰিব? জয় জগন্নাথ কৃষ্ণ, হৰি বল বল, হৰি বল কৃষ্ণ। আহক, বঢ়িয়া লাগিলে আজি ভকতকো লগ পালোঁ, বঢ়িয়া। সেইকাৰণে আমি বুজিব লাগিব যে মই যদি কেতিয়াবা বেয়া কাম কৰোঁ, ইয়াতে বহক, যদি মই বেয়া কাম কৰোঁ, তেতিয়াহ'লে মোকো তেনেকুৱা খুন্দিয়াই টাঙন দি মাৰিব। আৰু যদি মই ভাল কাম কৰিব পাৰোঁ, তেতিয়াহ'লে প্ৰভু ভগৱন্তে মোক কেতিয়াও বেয়া কামলৈ লৈ নাযায়, নহয় জানো বাৰু? সেইটোৱে আমাৰ কৰ্মৰ ওপৰতে আমাৰ ভাগ্যখন হৈ যায়। ৰাম হে নন্দ নন্দন জগত বন্দন, চৰণে শৰণ লৈলো, কৃষ্ণৰ পদৰ মধু লোভয়া সেইধনে বিকয় গৈলো। সেই প্ৰভু জগতপতি আমাক কৈ আছে যে আমাক কি কৈ আছে, কি ধনত বিক্ৰী হ'বা দিছে? প্ৰভুৰ নাম ধনত। সেইকাৰণে কৈছে মোকে কিনা প্ৰভু, মোকে কিনা আন ধন নালাগে মোৰ, নাম ধন বিনা। সেইকাৰণে কৈছে এই প্ৰভুসকল, মোৰ ঐশ্বৰ্য বিভূতি ধন টকা পইচা গাড়ী মটৰ ঘৰ দুৱাৰ বাৰী মটৰ অতি কৰিছে নহয়, ভাৰ্যা পুত্ৰ সকলো হ'ল মিছা। এইবিলাক এদিন এনেকৈ এৰি থৈ যাব লাগিব নহয়, এইবিলাক কোনো লগত যোৱা বস্তু নহয়। হয়, সেইকাৰণে এইবিলাকক আমি লাহে লাহে টকাটোকে 4 না 10 না 5 না কৈ আঁতৰ হৈ গৈ
আমি কমপ্লিট সম্পূৰ্ণ বাদ দিব পাৰিলেহে ভকতি আমি কামত আহিব। আৰু যদি মই ইয়াতে সদায় বিল্ডিঙত শুয়ে থাকিব লাগিব, হয় এদিন যেতিয়া জমটোত আহিবলৈ ক'ব এই গুড আপুনি ক'ব নেকি এই মই যাব সময় হোৱা নাই, টঙনিয়াই লৈ যাব। কিন্তু এতিয়া আজি পাঠ এখনলৈ যদি এই মোৰ ঘৰত পাঠ আছিছোঁ, এই মই যাব নোৱাৰোঁ ভাই, মই চনাটো একে স্কুলত গ'ল, তাক আনিব লাগিব, থ'ব লাগিব। কিন্তু যোনদিনাখন আপোনাৰ শেষ সময় হ'ব, আপোনাৰ বিচনাত পৰি যেতিয়া আপোনাৰ জীৱ যায় জমটো তিনিটা আহিবলৈ ওচৰতে ক'ব এই উঠ যাব লাগে, আপুনি যদি কয় মই আজি যাব নোৱাৰিম, মই চনাকেইটা আনি থৈহে যাব পাৰিম, মানিবই জানো? নামানে, একে টঙনিয়াই যান্ত্ৰণা দিব। গতিকে এনেকুৱা এটা মানৱ জীৱনত যদি আমি যদি খুব গৌৰৱ কিছুমান কৰি থাকোঁ, অহংকাৰ কিছুমান কৰি থাকোঁ, কাৰোবাৰ ধন টকা পইচা লৈ যদি আমি অহংকাৰ কৰোঁ, চব মিছা গোসাঁইসকল, একো কাম নাই। মই এতিয়া আপোনাৰ চব বুজি শুনি এতিয়া ধৰি লওক আমি নিজে কি কৰিব লাগিব, চব বস্তুটো ত্যাগ কৰিব লাগিব। যে মই এইটো বস্তু খালে মোৰ দেহটো অপকাৰ কৰে, ত্যাগ কৰক আপুনি। এইটো বস্তু খালে মোৰ একেবাৰে চুগাৰ হয়, ত্যাগ কৰক আপুনি। এইটো বস্তু খালে মই দেহটো বৰ ধুনীয়া আজি একেবাৰে বঢ়িয়াকৈ থাকিব পাৰোঁ, সেইটো গ্ৰহণ কৰক আপুনি। তেতিয়াহ'লে আপুনি সুন্দৰকৈ চলিব পাৰিব। আৰু যদি আপোনাৰ মুখখন থাকিল বুলিয়ে যধে মধে যদি আপুনি ডিঙি লৈ ভৰাই থাকে, তেতিয়া আপুনি শান্তি নাপায়। ইয়াতে বহি অলপ পিছতে নাই মই এবাৰ বেহাংগৈ আহি গ'ল পাল্লা, হয়। গতিকে মুখখনে থাকিল বুলি আপুনি ডাঙৰ সৰু নামানাকৈ যদি কথা কয়, আপোনাৰ অপৰাধ আহি গ'ল। পেটটো থাকিল বুলি আপুনি যধে মধে খাই থাকিলে আপোনাৰ অপৰাধ আহি গ'ল। গতিকে মুখখনৰ দুটা কাম, এটা হ'ল খোৱা, এটা হ'ল কোৱা। গতিকে আমি ক'ব পাৰিলোঁ বুলিয়ে বহুত কথা যদি ডাঙৰ সৰু নামানাকৈ যদি আঘাত পোৱা কথা কওঁ, ভগৱন্তই দুখ পায়। আৰু খাব নলগীয়া বস্তুবিলাক যদি গ্ৰহণ কৰি তেটো গ'লে যে ক'ৰবাত বমি কৰি থাকোঁ, ভগৱন্তই দুখ পায়। সেইকাৰণে এইকেইটা বস্তু আমি যদি ঠিকমতে চলাই লৈ যাব পাৰোঁ, তেতিয়াহ'লে ভগৱানে আমাক সহায় কৰিব। আৰু সেইকাৰণে আমাক কৈ আছে যে অৰ্জুনে আজি কৃষ্ণক বঢ়িয়াকৈ প্ৰশ্ন কৰি আছে, আৰু কৃষ্ণই অৰ্জুনক সখা হিচাপে বঢ়িয়াকৈ বুজাইছে যে আজি আপোনালোকেও অৰ্জুন, মই আজি কৃষ্ণই বুলি ধৰি ল'লোঁ, কৃষ্ণ হিচাপে আপোনালোকক কৈ আছোঁ, অৰ্জুন হিচাপে আপোনালোকে শুনি আছে। ইয়াতে বোলে বৰ বঢ়িয়া বা এইটো মিলা নাই, এইটো হোৱা নাই, বঢ়িয়াকৈ আলোচনা কৰি সুন্দৰভাৱে যাব লাগে, হয় নহয়? কৃষ্ণ গোবিন্দ কৃষ্ণ। অৰাম মিছে যে কহয় ভৱ দুখময়, চৰণে নেৰি উদয়া, চৌৰাশী নৰক গৃহে থাকি ভুঞ্জু, গুচায়ো সংসাৰ মায়া, যিটো গৃহবাস ভাৰ্যাৰ ৰেখে দাস, কহিলো পৰম ৱাৰ্যা, বানৰ কজেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। ইয়াতে আমাক কৈ আছে 84 নৰক গৃহে থাকি ভুঞ্জু, সদায় সংসাৰৰ মায়া। আমাৰ 84 লাখ বাৰ আমাৰ জন্ম হয়, জন্ম হৈ কোনোবাই ছমাহতে মৰিলে, কোনোবাই গৰ্ভতে মৰিলে, কোনোবাই জন্ম হৈ মৰিলে, এনেকৈ গৈ 84 লাখ বাৰ জন্ম পাই একে শেষৰ বাৰ গৰু জন্ম পায়। গৰুৰ পিছত গৰু যেতিয়া মানুহে কষ্ট দিব নোৱাৰে, হাল মাৰিব, মাইকী গৰু হ'লে 3 বাৰ গাখীৰ খীৰাব, পতৰ যন্ত্ৰণা কষ্ট উপভোগ কৰাৰ পিছত সেই গৰুটো যেতিয়া মৰিব, তাৰপিছতে মানুহ হয়। মই এখন শাস্ত্ৰত পাইছোঁ আৰু, হয়। তেতিয়া এই 84 লাখ বাৰ জন্ম, কোনোবাই এদিন কোনোবাই দুদিন, কিমি কোট চৰাই চিৰিকটি মাছ কাছকে ধৰি কিমান বাৰ যন্ত্ৰণা খাই এইবাৰ 100 কোটি বাৰ মানে আহি এইবাৰ মানৱ জন্ম পালোঁ। এইবাৰ মানৱ জন্ম পাই যদি মই সদায় নৰকগামী কামবিলাক কৰি থাকোঁ, তেতিয়া অহাবাৰ আকৌ নৰকগামী হ'ব লাগিব। যদি মই এইবাৰ ভকতে ভাল পোৱা কাম কৰিব জানো, সাধুগুৰু বৈষ্ণৱৰ সেৱা শান্তি কৰিব পাৰোঁ, অহা বছৰ হাঁহি ক'ব পাৰিম যে অহা বছৰ মই আকৌ ভাল বৈষ্ণৱৰ ঘৰত জন্ম পাই, মানৱ জন্ম পাই গাখীৰ আপেল আঙুৰ অমৃত চাগৰ কল খাই থাকিব পাৰিম। গোবিন্দ। আৰু যদি মই এইবাৰ কোনোবা এগৰাকী ভাল মাইকী মানুহ দেখিলে মই তাতেই গ'ল চকুটো,
ক'ৰবাৰ ফালে গ'লোঁ, বজাৰ ফালে গ'লোঁ, পাৰিলে ক'ৰবাতে একেবাৰে আপুনি এটা মনতে ভৰাই ল'লোঁ, মনে মনে হয়। কোনোবা ফালে গ'লোঁ, আপোনাৰ জগৰ এটা লগাই ল'লোঁ। এনেকুৱা যদি কৰ্ম কৰি যাওঁ, এইবাৰ নৰকতে একেবাৰে মানে গধূলি সময়লৈকে আপুনি টাঙন কিল খাই থাকিব লাগিব। তাতো গৈ আপোনাৰ শান্তি নাই। ইপিনে যাব টাঙন দিব, যা তই ইয়াত জেগা নাই, সিপিনে যায় টাঙন দিব। তাৰমানে বেয়া বস্তু থকা কোনো জেগা নাই, আছে জানো? আপোনাৰ এইখিনিতে কুকুৰ এটা আহক, এতিয়া কুকুৰটোকে কিমান লুৱাই ফুৰিছে, সেই চলা সি দৌৰি মাৰি আহে, তাক থাকিব নিদিয়ে। এতিয়া এইটো আজি জেগাটো কা ভকতৰ মাজত আৰু অন্য জীৱ জন্তু আজি স্থান নাই, হয়। ভকত ইমান ভকভকীয় পবিত্ৰ, গতিকে ভকতে যি কয় নহয়, ই একান্ত মানে ভাল কাম কৰে। গতিকে ভকতক ভগৱানে বৰ ভাল পায়। গতিকে আমি সেইকাৰণে জানি বুজি বেয়াবিলাক ত্যাগ কৰি যদি ভালবিলাক কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱন্তই আমাক বঢ়িয়াকৈ কৃপা কৰি লৈ যাব। অয় ৰাম বানৰ, অয় ৰাম যিটো গৃহবাস, ভাৰ্যাৰ ৰেখে দাস, কহিলো পৰম আৰ্যা, বানৰক যেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। অয় মূৰ পুত্ৰ দ্বাৰ, বস্ত্ৰ অলংকাৰ, কেনমতে ভালে খায়, ৰাতি দিনে মন কৈত পাই বুধন, এহি সমাধিতে যায়। যেনেকৈ এই মায়া সংসাৰত স্বামী আৰু স্ত্ৰী যেনেকুৱা সম্বন্ধ, আৰু ভক্তি মাৰ্গত কৃষ্ণ আৰু মোৰ মাজত তেনে সম্বন্ধ ঘটিব লাগিব। আজি ভাৰ্যাগৰাকীয়ে এতিয়া যদি আপোনাক মোক কৈ পঠায় যে আজি বজাৰখিনি এনেকৈ কৰিব লাগিব, আৰু আপুনি তেওঁলোকে বিচৰা মতে যদি বজাৰখিনি দিব নোৱাৰে, তেতিয়াহ'লে গৃহখন অশান্তি আহি গ'ল, শান্তি নহয়। তেওঁলোকে পচন্দ লগাকৈ যদি বজাৰখিনি কৰি দিব পাৰে, তেওঁলোকে বহুত আনন্দ। আৰু যিদিনাখনে আপুনি বজাৰখন ভালকৈ কৰি দিব নোৱাৰে, সেইদিনাখনে আপোনাৰ প্ৰতি বেয়া ভাৱ এটা আহি যাব। গতিকে স্বামীসকলক নাৰীয়ে নচুৱাই লৈ ফুৰিব পাৰে। নাৰী শক্তি ইমান। এতিয়া আমি হ'লোঁ কি, আমি একোগৰাকী নাৰী, আমি নাৰী আৰু প্ৰভু ভগৱন্তহে হ'ল পুৰুষ, হয়। যেনেকৈ গৃহ মায়া সংসাৰত আমাৰ আইগৰাকীয়ে আমাক নচুৱাই থাকে, আমিও নাৰী ভাৱ লৈ, নাৰী স্বভাৱটো লৈ, নাৰী পাৰ্টটো লৈ যদি আমি কৃষ্ণক যদি তেনেকৈ নচুৱাই থাকিব পাৰোঁ, কৃষ্ণ আমাৰ ওচৰত আহিব বাধ্য। আজি মোক যদি 1 ঘণ্টাৰ পিছতে মাইকী মানুহে ফোন কৰি ঘৰত অমুক লেঠা একদম আহে, মইতো যেনে তেনে হ'লেও যাবই লাগিব। ঠিক তেনেকৈ মই যদি কৃষ্ণ সেই বহু দ্ৰব্য কিন্তু যেনেকৈ দ্ৰৌপদীয়ে ইমান মহা বিপদত, সেই বহু দ্বাৰকা তুমি ৰক্ষা কৰা, দ্বাৰকাৰ পৰা আহোঁগৈ দেৰি হয় নহয়, দ্বাৰকা আছে ক'ত এতিয়া। যদি মই কওঁ, তেওঁ আকৌ মনত আহিলে, প্ৰাণতে আছে, দেহত আছে, সেই প্ৰাণনাথ বুলি কোৱাৰ লগে লগে খাওঁতকৈ ওলাই গ'ল, তাৰমানে লগতে আছে। আহি তেওঁক বস্ত্ৰৰূপে মানে উদ্ধাৰ কৰিলে আহি, হয়। আমিও যদি তেনেভাৱে সেইবিলাক জ্ঞান অনুসৰণ কৰিবলৈ যদি আমি কৃষ্ণক ভজিব পাৰোঁ, আমাকো কৃষ্ণই সহায় নকৰা কোনো কাৰণ নাই। এতিয়া আপোনাৰ মই এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ ন, মোক এতিয়া কৃষ্ণ লৈ নাহিলে মই এইখিনি জেগা পালোঁ আহিব জানো? ক'ত খুন্দিয়াই বগুৱাই দিলে হয়তো অন্ত নাই। কিন্তু প্ৰভু ভগৱন্তই মোক একেবাৰে শংখ চক্ৰ গদা পদ্ম ধৰি লৈ আহিছে, এই অমুকা ঘৰত পাত ব'ল ভাই, চেপে কোণে হ'লেও জেগা পচাই দিছে, হয়। কিন্তু তাতে যদি তেওঁ মোৰ পৰা তেওঁ ড্ৰাইভাৰ হৈ যদি আঁতৰ হৈ যায়, মোৰ গতি নাই, হয়। সেইকাৰণে আমি জীয়াই থকা দিনকেইটা প্ৰভু ভগৱন্তৰ নাম খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে অহৰ্নিশে যদি আমি নাম লৈ থাকিব পাৰোঁ, তেতিয়াহ'লে মানৱ জীৱন লোৱা কামত আহিব বুলি কৈ আছে গোবিন্দ। যিটো নাৰী ৰূপ যে নয়ন ঢকুপ, আমি তাতে অন্ধমতি, নৱ গোটা দ্বাৰে মূত্ৰ চেদ বহে,
তাহাতে কৰো ৰতি এহি হোক ভাল থাকে চিৰকাল যেহেন স্বপ্ন পৰাই সূৰ্য কান্তি যেন চন্দ্ৰ ৰশ্মি পাইলে সন্ধ্যা বেলা গেলি যায়। এতিয়া আমাক দেহাত কৈছে যে সেই গোসাঁইসকল চাওক, আপোনালোকে যেতিয়া যৌৱনকাল কৰিছিলে, কিমান ধুনীয়া একেবাৰে বল বুদ্ধি একেবাৰে গাল মুখ পৰিপূৰ্ণ হৈ আছে। এতিয়া বয়স ভাটিবেলা হোৱাৰ লগে লগে কি হৈ গ'ল, গাল মুখ সোমাই ততৰা ততৰি হৈ গ'ল। হয়, এতিয়া গোসাঁই দেখিছে, এই গোসাঁইক দেখি যদি মই হাঁহোঁ, মোৰ এদিন বিপদ আছে। কাৰণ আজি তেওঁ হৈছে, আৰু কেইদিনমান পিছত ময়ো হ'ব লাগিব, একেটাই পথ। হয়, গতিকে এই যে আমি পিছৰ দিনটো যে আমি যে অলৰ্থ যে আকৌ কেঁচুৱা নিচিনা হওঁ, এইটো এতিয়া কাৰ কাৰণে? এইটো হ'ল নিয়তি, বিধি বিধান, আমি হ'বই লাগিব। কিন্তু মই যদি সঠিকমতে যদি মই ঈশ্বৰ চিন্তন কৰি যদি মই ঠিকমতে চলিব পাৰোঁ, তেতিয়াহ'লে মই এই মৰণৰ সময় যান্ত্ৰণাৰূপে হাত খাৰিব পাৰিম। আৰু যদি মই ঈশ্বৰৰ নামটো যদি ভালকৈ ল'ব নোৱাৰোঁ, তেতিয়াহ'লে মই ছমাহ ছবছৰ একেখন বিচনাতে পৰি যদি শৌচ পেচাব তাতে হৈ থাকে, তেতিয়া আপুনি গম পাব, বাহ, মোক সেই দেহটোৰ ওচৰলৈ কোনো নাযায় আৰু। এদিন দুদিন তিনিদিন যাব, তাৰপিছত নাযায়। যদি ভাল কাম কৰি এতিয়া দুখীয়াক পুতৌ খোজনীয়াক কিবা এটা দি সাধুগুৰু বৈষ্ণৱক সন্মান কৰি পিতৃ মাতৃক পূৰা যদি মই শ্ৰদ্ধা কৰি ভক্তি কৰি যিজনে মাৰিব পাৰে, তেওঁ কোনো বৈকুণ্ঠ কোনো জগন্নাথ তীৰ্থত যাব নালাগে। যিসকলে পিতৃ মাতৃকেই শ্ৰদ্ধা নকৰে, যিসকলে জ্যেষ্ঠ এজনকেই সন্মান কৰিব নাজানে, তেওঁলোকে যে কাশীগয়া বৃন্দাবন বদৰিঘাট 1 মোন মাহে যদি আপোনাৰ শৰাই ভাগ দিয়ে, সেয়া শৰাই কামত নাহিব। আপুনি ক'তোৱেই যাব নালাগে। দেখিছে গণেশে আপোনাৰ মায়াককে 7 পাক ঘূৰি পেলাই একেবাৰে পানী ভৰি লোৱা পানী খাংকে তাৰ কামত আহি গ'ল। মাতৃগংগা পিতৃতীৰ্থ। গতিকে যিসকল ল'ৰা ছোৱালীয়ে নিজৰ মাকক ভৰি থোৱা পানীখিনিয়ে খাই কৰি যিজনে যাব বা নিজৰ মাকক সেৱা কৰিবলৈ কোনো জেগাত যাব, তেওঁ 7খন গংগাত স্নান কৰা শক্তিটো মাকক চুইবলৈ সেৱা কৰিলে পায়। আৰু বাপেকক যিজনে সেৱা ভক্তি কৰিবলৈ কোনোবা ফালে যাবগৈ, তেওঁ 7খন তীৰ্থ সেৱা কৰা শক্তিটো বাপেকক কৰিলে পায়। তেনেকুৱা তীৰ্থবিলাক থকাৰ ভিতৰত যদি মই তেনেকুৱা তীৰ্থত যদি সেৱা নকৰিবলৈ দূৰত থকা তীৰ্থবিলাকলৈ যাওঁ, মোৰ কামত নাহিব গোসাঁইসকল। এইখন মহাতীৰ্থ এইবিলাক হ'ল মহাতীৰ্থ। এই মহাতীৰ্থত শৰণ ল'ব শিকিব লাগিব, মহাতীৰ্থত সেৱা কৰিব শিকিব লাগিব, তেতিয়াহে আমাৰ কামত আহিব বুলি আজি আমাক কৃষ্ণ অৰ্জুনক বঢ়িয়াকৈ বুজায়। আৰামে শুনা সভাসদ মহাশস্পদ মহিলে কিনো অজ্ঞানে জলমল দ্বাৰে দুয়োটা দুৰ্গন্ধ প্ৰভু তাকে সুখ মানে অৰাম পৰ ৰজিও কওঁ বিহা কৰি আনি ৰাম ৰাম তাতে কৰ বহু ভোগ তাহাক লাগিয়া বাপ মাও এৰে তেজয় বন্ধু বান্ধৱ স্নেহক মেলাল মুখে চুম্বি প্ৰিয় অমৃত সমান জ্ঞানে কৰ্ণে কুত কথা
জপিয়া কহয় গুৰু মন্ত্ৰ বুলি মানে মাংসতে অপৰ মাংস মিলাৱয় দুখতে মানয় হিত অন্ধকাৰ প্ৰায় পৱতিয়া যায় অবিচাৰে বিপৰীত আৰাম সংসাৰ স্বৰূপে গৃহয় অন্ধকূপে তল গৈলো নিতে নিত কৃষ্ণৰ চৰণ সংসাৰ তৰণ হয়তো কোন প্ৰায় চিত ইয়াত আজি কৃষ্ণ অৰ্জুনক কৈ আছে যে হে অৰ্জুন যিটো কাম কৰিলে তোমালোকে গতি পায় ইয়াত কি হ'ব তোমালোকে নিতে নিতে তাৰমানে ঊৰ্ধ্বগামী হ'বা আৰু যিটো কৰ্ম কৰিলে সদায় তললৈ গৈ নিম্নগামী হ'বা এই দুটা পথ এটা হ'ল প্ৰবৃত্তি এটা হ'ল নিবৃত্তি এটা হ'ল সগুণ এটা হ'ল নিৰ্গুণ আমাক কি কাম কৰা উচিত নিৰ্গুণ কৰ্ম কৰিব য'ত কৰিলে লোভ নাই য'ত কৰিলে আশা নাই য'ত কৰিলে মোহ নাই য'ত কৰিলে নিদ্ৰা নাই এনেকুৱা কৰ্ম কৰিব লাগিব যদি এইবিলাক কৰ্মৰ পৰা আঁতৰ হৈ যাব পৰা নাযায় তেতিয়াহ'লে মই দিনে ৰাতিয়ে য'তেই নহওক শাস্ত্ৰ ভাগৱত পঢ়ি নাম কীৰ্তন কৰি থাকিলেও সেয়া ভক্তিয়ে মোৰ কামত নাহিব আমি যেনে কাম কোব লোভ মোহ মদ মাছুৰ্য এই 6টা বস্তু এৰিবই লাগিব 11টা ইন্দ্ৰিয়ক আমি অলপমান হ'লেও দমন কৰিবই লাগিব কাৰণ সেইকেইটা বস্তুৱে আমাক সদায় ক'ত লৈ যায় বেয়ালৈ লৈ যায় ভালৰ ফালে লৈ নাযায় গতিকে সিহঁতক যদি আমি খাদ্যৰ দ্বাৰাহে সিহঁতক কমাব পৰা যায় যদি এজন নিৰামিষভোজী ভকতে তেওঁ যদি সদায় নিৰামিষ খাই থাকে তেওঁ আপুনি চাওক আৰু এজন মানে একদম সামিষভোজী সদায় মাছে মাংসই পুৰা খাই থাকে সেইজনক এবাৰ লক্ষ্য কৰক তেতিয়া আপোনালোকে গম পাই যাব সেইজনৰ ভাৱধাৰা কেনেকুৱা আৰু এইজনৰ ভাৱধাৰা কেনেকুৱা গতিকে যদি আমি তেনেকুৱাকৈ যদি ভাৱধাৰা লৈ জীৱৰ প্ৰতি যদি ভগৱান সদৃশ যদি আমি মানিব পাৰোঁ সাধুসকলক যদি ইজন মোৰ জ্যেষ্ঠ বুলি যদি সেৱা এটা কৰিব পাৰোঁ আমি যদি সকলোকে যদি সন্মান কৰি দিব পাৰোঁ তেতিয়াহ'লে মোৰ কামত আহিব ময়ে জানো আৰু মোতকৈ পৃথিৱীত নাই আৰু ময়ে বলি আৰু মোতকৈ বলি নাই ময়ে বিদ্যাৱন্ত আৰু মোতকৈ বিদ্যাৱন্ত নাই ময়ে ধনৱন্ত আৰু মোতকৈ ধনৱন্ত নাই গতিকে 4টা অহংকাৰ বিদ্যাৰ গৌৰৱ ধনৰ গৌৰৱ বলৰ গৌৰৱ ৰূপৰ গৌৰৱ কোনোবা এগৰাকীক চাব তেওঁ ইমান ৰূপ তেওঁ বাহাদুৰ কংকে বিয়াই নহ'ল আৰু তাৰমানে ল'ৰাহে কৈছে এইটো লৈ মই যাম না মই ইমান ধুনীয়া ছোৱালীজনী এই অকণ ঠাওঁকে বুঢ়া হৈ গ'ল কাম চেচ কোনোবা এজন আছে আমাৰ ফালে আছে আপোনাৰ একদম সি BA পাছ কৰিলে আগৰ দিনতে মোৰ নিচিনা BA পাছ আছে নেকি নহ'ল চাকৰি কাম চেচ চাকৰি নহয় কোনোবা এজন আছে ভীমৰ কম বল মোৰ নিচিনা বি আছে নেকি বুলি সি সদায় নি বুলি সবাক থমথমাই টঙনিয়াই দিয়ে এদিনটো তাৰ পাল্লাটো ভগৱানে তাত বলকো তাৰ ওপৰতো এটা থৈ দিছিল সেইটোৱে যেতিয়া ভালকৈ 2 চুট দিলে সি তেতিয়া চালা মোতকৈও আছে হয় গতিকে সেইকাৰণে আৰু ধনে হ'লে 1 নম্বৰ এইটো হ'ল মানে কলি 1 নম্বৰ প্ৰভাৱৰ বস্তু ধন যিজন ভকতে কোটি টকা থাকিও ধনক সৎ ব্যৱহাৰ কৰিব পাৰে তেওঁ চলি যাব পাৰিব যিজনে কোটি টকা পাই অসৎ ব্যৱহাৰ কৰে আৰু ধনৰ গৌৰৱ দেখুৱাই থাকে এই মোৰ নিচিনা ধন কাৰ আছে হেন তেন কৈ সেইজন কিন্তু অতি সোনকালে পতন হয় চেটেপ তাৰমানে আৰু কাম নাই আৰু বিচাৰি ফুৰিও টকা নাপাব ভগৱানে কয় যে এই ভক্তসকল মই তোমালোকে মোক 2খন হাতেৰে খাই কৈছা মই যেতিয়া পচন্দ হয় 4খন হাতে দিওঁ 4খন হাতে দিওঁগৈ একে তোমালোকে বুটলি ল'বা বলে নোৱাৰে আজি মই সকলক ভগৱন্তই একেবাৰে 4খন হাতে দি আছে টকা থৈ গণি বলে নোৱাৰে হয় কিন্তু যোনদিনা কাৰণে ভগৱানে বেয়া পোৱা কাম কৰিব 4খন হাতে লৈ আহি তাৰমানে চামুচে দি আছে বেল চাই লৈ আহিব নহয় একদম
সেইদিনাখনৰ চাই চা মই কি দুখ হ'লোঁ, পিছদিনাখন সি একেবাৰে গণেশটোক পূজা কৰি থাকিব, সেই প্ৰভু কি হ'ল মই টকা নহা হ'ল, বেচা কিনা আগতে 100 মানুহ আহে, 100কে কৰিলেও কিমান হাজাৰ টকা বিক্ৰী হয়, আজিকালি 10টা মানুহে নাহে, কি বেয়া হ'ল, সেই গণেশাই নম বুলি একদম পূজা একেবাৰে সেইদিনাখন 3বাৰ কৈ আছে, তেও নাহে কিয়? তোমাৰ কৰ্ম বেয়া হৈ গ'ল, তোমাৰ বেয়া কাম কৰিলা, কাৰোবাৰ বেছি দাম লৈ আছা, কাৰোবাৰ 100 টকা ল'ব লাগে 110 টকা এটা লৈ আছা, কাৰোবাক দগা সদত ঠিকমতে দিব লাগে, তুমি অকণমান কমাইহে দিয়া, ভগৱানে চাই আছে সত্য অসত্য, হয় ধৰ্ম অধৰ্ম কৰিলে মানে তললৈ যায়, ধৰ্ম কৰিলে ওপৰলৈ যায়। গতিকে সেইকাৰণে মানৱ জন্ম লৈ কোনোদিনে বেয়া কাম ঠগ প্ৰবঞ্চনা, এইটো কণা মানুহ এটাক চিঙা পইচা এটা দি পঠালি, আপোনাৰ ধৰ্ম হ'বনে অধৰ্ম হ'ব? এটা অন্ধ মানুহ, তেওঁক আপুনি 100 টকীয়া এটা দিছে, চকচকীয়া এখন দিয়কচোন, একেবাৰে সোমাই থকা বেংকৰ পৰা ওলাই কি লাইচাংগে বাহ বঢ়িয়া। কিন্তু আপুনি যদি প্ৰণামীত যেতিয়া তেল পৰি থাকে, সেমেকা এখন ধূপ পৰি পেলাই পোৱা যোৱা ফুটা এটা, গোসাঁই এইটো লওক, কিন্তু পইচাটো আপুনি দেখিছে এইটো ফুটা, এই চলোৱাটো অকণমান জানে, ভাল মানুহে চলাব পাৰিব, অন্ধ মানুহ এটা সি চিনিয়ে নাপায়, এতিয়া অন্ধ লাটোক আপুনি কিয় ঠগন দিছে, এতিয়া সেইটো অধৰ্ম হ'বনে আপোনাৰ ধৰ্ম হ'ব? গতিকে আমি তেনেকুৱা বেয়া কাম কোনোদিনে কৰিব নাপায়। ভগৱানে দিছে, হয়, কিন্তু এতিয়া সেই তেওঁ কৰ্মৰ দ্বাৰাহে এতিয়া সেইটো হ'ব, তাৰমানে আপুনি কৰ্তাটো হয়, কৰোৱাজন তেওঁ কৈছে, কিন্তু মোৰ যে কৰ্তাজনৰ ভাৱধাৰাটো বেয়া, মই যে কৰিম এতিয়া কামটো, মোৰ ভাৱধাৰাটো বেয়া, সেইটো তেওঁ দিছে, তেওঁ কোৱা নাই নহয় ঠগ বুলি পেলাই, নহয় দুইফালে হয়, হয়, নপঢ়া সকলোকো বেলেগ জ্ঞান, হয়, ভাল কৰ্মৰ কাৰণে আজি এখন আসন পালোঁ, হয়, কিন্তু এতিয়া ধৰি লওক মই এই কৰ্মটো কৰিবলৈ, এতিয়া যদি মই আগত তলে বেয়া কাম কৰি থাকোঁ, সেইটো ভগৱানে দিছে বুলি ক'লেকে মই কেনেকৈ ভাল পাম আকৌ? মই এতিয়া শাস্ত্ৰখন পঢ়িলোঁ, ইয়াতে পঢ়ি পেলাই যদি ইয়াৰ পৰা যোৱা হয়, আহা জন্মত পাম, এইটোতো অলপ চুই যাবই, এইটোতো অলপ চুই যাব, সেইটোৱে। এতিয়া মই কিবা এটা বেয়া কাম কৰাৰ লগে লগে চাৰা মৰিগাঁও অসমত ফাটি গ'ল, অমুকা পাঠে এনেকুৱা বদনামী, এইটো আহি গ'লে সেইটোত মই ভাল আৰু কি এটা অপমান হৈ যোৱা মানে আৰু কি মই ভাল আৰু হা, চবকে দি আছে, কিন্তু আমি আকৌ তাতেই আমি নিৰ্বাচনটো কৰি, হয়, নাম লৈ আছে, হয়, 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 সেইটো ভগৱান জানে। সেইকাৰণে সাধুজনে ভকতজনে সদায় ভকতে যাতে বেয়া নাপায় তেনেকুৱা কৰ্ম কৰি, গৃহস্থ কমে বস্তুটো চুৰ কৰি লৈ আহিছে, এয়া তেওঁলোকক এতিয়া ধৰি লওক চাওক, তেওঁলোকে সিটো জনমত তেওঁলোকে এইবিলাক কাম কৰি অহাৰ কাৰণে এবাৰ চুৰ হৈছে, তেওঁলোকে চুৰে, তেওঁলোকৰ সিটো জনমত বেয়া কৰ্মৰ কাৰণে প্ৰতি হৰণং গতি নাই মৰণং, সিহঁতে বেয়া চুৰি কৰি অহাৰ কাৰণে এবাৰ এতিয়া সি চুৰ হৈ তাৰমানে কায়াটোহে মনুষ্য, তাৰ বিদ্যাটো তাৰ আত্মাটো একেবাৰে বেয়া প্ৰভাৱৰ, যেনে এজনী শালিকা তাৰ সি একদম খেচৌ কৰি থকা আৰু কাম নাই তাৰ, হয়, সি এইবাৰ এই আমাৰ মাইকী মানুহ হ'ব আছে, তাৰমানে শালিকা জীৱ সোমাই মানুহৰ চেচিছটোত সোমাই গ'লেহে, সেইকাৰণে ৰাতিপুৱা গধূলিলৈ একদম কাজিয়া, কোনোবাটো মানুহ চাব একে কুকুৰ কম চলা একে এনি টাইম বকিয়ে থাকে, তাৰ আত্মাটো কুকুৰ, হয়, কোনোবাজন চাব গোসাঁই কৃষ্ণ, সেইজন আকৌ একে শ্ৰীৰাম লক্ষ্মণৰ আত্মাটো সোমাই গ'লেহি, হয়নে? ঠিক নাই, আকৌ কোনোবা এজন আছে আকৌ চুৰ প্ৰকৃতিৰ বস্তুটো, সেই চুৰ প্ৰকৃতিটো আমাৰ পিতৃ মাতৃ সংযোগৰ সময়ত তেনেকুৱা চুৰ প্ৰকৃতিৰ ভাৱ এটা লৈ কৰ্ম কৰাৰ কাৰণে সেইটো ল'ৰা আহি গ'ল মস্ত চুৰ, আৰু কোনোবা এজনে আকৌ প্ৰভু জগন্নাথ, এতিয়া কপিল প্ৰভুক পাবৰ কাৰণে কদম্ব ঋষিয়ে দেৱহূতিয়ে 60,000 বছৰ তপস্যা কৰি ধূপ জ্ঞান্তি লগাই চব লগাই কৰিহে তপস্যা কৰি পূজা কৰিবলৈ পোৱাৰ কাৰণে কপিল প্ৰভু হ'ল,
আমি আকৌ কৰিবই নাজানো আৰু হয়নে নহয়? নোকোৱা কাৰণে এতিয়া একেবাৰে চোৰ ডকাইত গুণ্ডা ভকতক নামানা কিছুমান জন্ম দি